মিডিয়া কৰ্মীৰ লগত এইটো মিটিংটো কিহৰ কাৰণে আপুনি কৰিছে? ভাৰতীয় জনতা পাৰ্টিৰ ডিমা হাছাও জিলাৰ জিলা কাৰ্যালয়ত আজি আমি এই জিলাখনৰ সংবাদ মাধ্যমৰ আমাৰ যিসকল বন্ধু তেখেতসকলৰ লগত আমি মিলিত হ'লোঁ আৰু আমাৰ জিলাখনৰ সংবাদ বিভাগৰ দায়িত্বত থকা সকলো উপস্থিত আছিল। জিলা সভাপতি আছিল, CM গাৰোচা ডাঙৰীয়াও আছিল। আমি বন্ধুত্বমূলকভাৱে এই জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ আৰু দল হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে আমি জনসাধাৰণৰ লগত থাকি কাম কৰা, জনসাধাৰণৰ কাৰণে চিন্তা কৰা এটা ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমৰ লগত আমি একেলগে ৰাইজৰ মনৰ কথা বুজিবৰ কাৰণে আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলৰ মনতনো কি কথা বতৰা আছে তাৰো বুজ ল'বলৈ আজি আমি গুৱাহাটীৰ পৰা আহিছিলোঁ। দলে দায়িত্ব দি পঠাইছিলে আৰু ইয়াত খুব ভাল লাগিছে। ইয়াত উন্নয়নৰ কাম কাজৰ কথা সাংবাদিক বন্ধুসকলৰ মুখেদিয়ে শুনিলোঁ। দলৰ কৰ্মীসকলেও আমাক কৈছে যে এই চৰকাৰৰ দিনত ডিমা হাছাওত যথেষ্টখিনি কাম কাজ হৈছে, কিন্তু আটাইতকৈ ভাল লাগিছে সাংবাদিক বন্ধুসকলে ডিমা হাছাওৰ উন্নয়নৰ কথাখিনি কৈছে। সেইখিনি শুনি খুব ভাল লাগিছে আৰু মই সুধিছোঁ তেওঁলোকক যে কিবা ক'বলগীয়া আপোনালোকৰ আছে নেকি। তেওঁলোকে ক'বলৈ আৰম্ভ কৰে কিন্তু আকৌ গৈ উন্নয়নৰ কথাই কয়। এইটো খুব ভাল লগা হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নিশ্চিতভাৱে ডিমা হাছাওত কি প্ৰব্লেমটো আপুনি গম পালে যে কি প্ৰব্লেমটো ইয়াতে ছল্ভ কৰিব লাগিব, কিটো বিচাৰ নহয় চব। এতিয়া ডিমা হাছাওৰ প্ৰব্লেমৰ কথা কওঁতে ইয়াত এখন ইঞ্জিনিয়াৰিং কলেজৰ কথা কৈ আছে। খালি এটাই কথা কৈছে যে ইঞ্জিনিয়াৰিং কলেজৰ কথা, বাকী মেডিকেল কলেজটো আৰম্ভ হৈছে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত, শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত ইয়াৰ কাউন্সিলে যিখিনি কাম কৰিছে, ৰাজ্য চৰকাৰে যিখিনি কাম কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ পৰা বিভিন্ন শিতানত পইচা আহিছে আৰু ইয়াৰ খুব সদব্যৱহাৰ হৈছে গোটেই কথাবিলাক। গতিকে আমি আশা কৰিছোঁ যে ডিমা হাছাওৰ ৰাইজৰ যিখিনি বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত যোৱা 10টা বছৰত যিটো পৰিৱৰ্তন আহিলে সেইটো ৰাইজৰ মুখে মুখে, ৰাস্তা পদূলিৰ ক্ষেত্ৰত যিটো পৰিৱৰ্তন আহিছে, চিকিৎসাৰ ক্ষেত্ৰত বা আপোনাৰ কি কয় শিক্ষাৰ ক্ষেত্ৰত, এই গোটেই কথা বতৰাবিলাকে এটা উন্নয়নৰ বাৰ্তা ডিমা হাছাও ৰাইজৰ মাজত ডিমা হাছাওত যোগাত্মকভাৱে পৰিছে। আৰু আমি আশাবাদী যে অসমৰ 3খন পাহাৰীয়া জিলাৰ ভিতৰত ডিমা হাছাও এখন। ডিমা হাছাও ইয়াত যি পৰ্যটনৰ সুবিধা আছে, ইয়াত এই গোটেই কথা বতৰাবিলাক আগন্তুক দিনত সন্মুখলৈ আহিব আৰু ইয়াৰ কাউন্সিল দেৱলাল গাৰোচা ডাঙৰীয়াই CM হিচাপে যথেষ্টখিনি কাম কৰিছে। আমি আশা কৰিছোঁ আগন্তুক দিনত আমি এটা ডিমা হাছাওক লৈ সমগ্ৰ অসমে গৌৰৱ কৰিব পাৰিম।